প্ৰথম দিনাই বক্স অফিসত জুকাৰি গল দেৱৰা প্ৰথম দিনাই দেৱৰাৰ আয় 135 কোটি শুকুৰবাৰে সাউথৰ জনপ্ৰিয় তাৰকা সোনিয়ৰ এনটিআৰ অভিনীত ছবি দেৱৰা মুক্তি পায় যিটো বছৰৰ অন্যতম প্ৰত্যাশিত সিনেমা বিশ্বজুৰি মুক্তি পায় মুক্তিৰ পিছত এই সিনেমাখনে বক্স অফিস কপাই তুলিলে বলিউড মুভি ৰিভিউৰ তথ্য অনুসৰি ছবিখনে মুক্তিৰ প্ৰথম দিনাই বক্স অফিসত বিশ্বজুৰি 135 কোটি টকা উপাৰ্জন কৰে ইয়াৰ কেৱল ভাৰতে 76 কোটি টকা উপাৰ্জন কৰিছে ইয়াৰ 68.6 কোটি তেলেগুৰ পৰা 7 কোটি হিন্দীৰ পৰা 30 লাখ কানাডা 80 লাখ তামিলৰ পৰা আৰু 30 লাখ মালায়ালমৰ পৰা উপাৰ্জন কৰা হৈছে মুক্তিৰ প্ৰথম দিনাই দেৱৰাৰ মূল উপাৰ্জন আছিল তেলেগু উদ্যোগৰ পৰা যাৰ পৰা ছবিখনে প্ৰায় 79.56% উপাৰ্জন কৰে ছবিখনত জুনিয়ৰ এনটিআৰ অভিনয় সঁচাকৈ প্ৰশংসনীয় কিন্তু পৰিচালক কুৰাটালা শিৱই চিত্ৰনাট্যৰ ব্যৱধান পূৰণৰ বাবে সম্পূৰ্ণৰূপে গুৰুত্ব নিদিলেও অভিনেতাজনে কৰিছে বিশেষকৈ আয়ুধ পোছা গীত আৰু এটা বিয়াৰ দৃশ্যত অভিনেতাগৰাকীৰ অভিনয় বহুল প্ৰশংসা লাভ কৰিছে কিন্তু ছবিখনত পিতৃ পুত্ৰৰ জুটিটোৰ চৰিত্ৰত অভিনয় কৰা পুত্ৰ হিচাপে এনটিআৰ অভিনয় অলপ অভাৱ আছিল এনটিআৰ উপৰিও সৈফ আলী খানে ভয়ৰাৰ চৰিত্ৰত দৰ্শকৰ দৃষ্টি চুৰি কৰিছিল এই তাৰকাগৰাকীয়ে ছবিখনত খলনায়কৰ হিচাপে অভিনয় কৰিছে জাহ্নৱীক জুনিয়ৰ এনটিআৰৰ প্ৰেমিকা চৰিত্ৰটো দেখা গৈছিল দক্ষিণৰ ছবিত অভিষেক ঘটোৱাৰ সময়তো তেওঁ ভাল প্ৰদৰ্শন কৰিছে কিন্তু আটাইবোৰৰ পিছতো সিনেমা প্ৰেমীসকলে কৈছে কাহিনীটো আৰু ভাল হ'ব পাৰিলেহেঁতেন এনটিআৰ আৰ্টছ আৰু যুৱসুধা আৰ্টছৰ বেনাৰত প্ৰযোজনা কৰিছে কুছাৰসু হৰে কৃষ্ণ আৰু সুধাকৰ মিকিলিয়েনিনে হিন্দীৰ বাহিৰৰ ছবিখন তামিল তেলেগু কানাড়া আৰু মালায়ালাম ভাষাত মুক্তি লাভ কৰিছিল এই সিনেমাৰ কাম কৰি থকাৰ সময়তে এঞ্জেলিনা জলি আৰু ব্ৰেড পিটৰ প্ৰেমত পৰিছিল ইয়াৰ পিছতে তাৰকা দম্পতীয়ে 10 বছৰ প্ৰেমৰ অন্তত 2014 চনত বিবাহপাশত আবদ্ধ হয় কিন্তু বিয়াৰ মাত্ৰ 2 বছৰ পিছতে দুৰে মাছত বিচ্ছেদ ঘটিছিল তেতিয়াৰ পৰা চলি আছে আইনী যুঁজ অৱশ্যে জলিয়ে এই যুঁজবোৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে 2022 চনত এঞ্জেলিনা জলিয়ে আমেৰিকাৰ ন্যায় বিভাগ আৰু ফেডাৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন FBI ৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে 2016 চনৰ কাণ্ডক লৈ মাৰপিটৰ বিৰুদ্ধে দাখিল কৰা মানহানি গোচৰৰ সঠিক তদন্ত হোৱা নাই বুলি জেণ্ডো সদমনামেৰে আদালতত অভিযোগ কৰে সানিয়ে অৱশেষত জলিয়ে এই অভিযোগ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে অভিনেত্ৰীগৰাকীয়ে 25 ছেপ্টেম্বৰত আদালতত এই সিদ্ধান্ত প্ৰকাশ কৰে এঞ্জেলিনা জলিয়ে 2016 চনৰ 14 ছেপ্টেম্বৰত ব্যক্তিগত জেট বিমানত ফ্ৰান্সৰ পৰা আমেৰিকালৈ উভতি অহাৰ কথা জনাইছিল জলিৰ পিত সেই সময়ত তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হৈছিল তৰ্ক এটা সময়ত পিটে জলিৰ ডিঙিত ঠেলি দিলে তাইৰ মূৰটো ধৰি জুকাৰিলে কেৱল সেয়াই নহয় ব্ৰেড পিটৰ ল'ৰা ছোৱালীৰ ওপৰত এটা শিশুক ডিঙিত ধৰি আনটোক মুখত ধৰি ইয়াৰ উপৰিও পিটে জলি আৰু শিশুৰ ওপৰত মত নিক্ষেপ কৰিছিল অৱশ্যে ব্ৰেড পিটে আৰম্ভণিৰ পৰাই জলিৰ এই অভিযোগ অস্বীকাৰ কৰিছিল কিন্তু জলিৰ অভিযোগৰ ভিত্তিত FBI আৰু লছ এঞ্জেলেছ কাউণ্টি শিশু আৰু পৰিয়াল সেৱা বিভাগে 2016 চনৰ পৰা এই কাণ্ডৰ তদন্ত আৰম্ভ কৰে সেই বছৰ নৱেম্বৰ মাহত FBI এগৰাকী মুখপাত্ৰই কৈছে ব্ৰেড পিট এই কাণ্ডৰ সৈতে জড়িত নহয় এই ৰায়দানত জলি সন্তুষ্ট নাছিল 2022 চনত জলি এই তদন্তৰ নথিপত্ৰ চাবলৈ দাবী জনায় অৱশ্যে এই যুঁজখন বৃদ্ধি কৰিব বিচৰা নাই অভিনেত্ৰীগৰাকীয়ে তেওঁ FBI বিৰুদ্ধে কৰা অভিযোগ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়